হে গাইছ, কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো তোমালোকে গম পোৱাই মই জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী, তাৰ ওপৰত মানে কিছুমান ভিডিঅ' মই কিছুমান সপ্তাহে এটা দি যাওঁ। তো তাৰে এটা মটিভেশ্যনেল ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে, জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী। ঠিক আছে, ভালদৰে শুনিবা, ভালদৰে বুজিবা আৰু সেইদৰে কাম কৰি যাবা। ঠিক আছে, তো চোৱা, আজিৰ যুগটো কম্পিটিশ্যনৰ যুগ। ঠিক আছে, এতিয়া যোনটো যুগ, ডিজিটেল যুগ, এডভান্স আছাম 2.2। ঠিক আছে, তোমালোকে গম পোৱাই এডভান্স আছাম 2.2 ষ্টাৰ্ট হৈ গ'ল। এতিয়া আগৰ অসম হৈ থকা নাই, আগৰ অসমখন হৈ থকা নাই। ঠিক আছে, মানুহৰ চিন্তাধাৰণা সলনি হৈছে, মানুহবোৰ পঢ়া শুনা হৈছে। ঠিক আছে, সাহসীয়াল হৈ আহিছে আৰু লাহে লাহে তেওঁলোকৰ চিন্তাধাৰণাবোৰ সলনি হৈ আহিছে। ঠিক আছে, আজিৰ দিনত এজন মানে যোন মিডিল ক্লাছ বয়, যোনবোৰ আমাৰ দিন হাজিৰা কৰি খোৱা ল'ৰা ছোৱালী বা মাক দেউতাকে দিন হাজিৰা কৰি চলাই আছে, তো সেই ল'ৰা ছোৱালীবোৰ কিছুমান বেয়া কামত লিপ্ত হৈ নিজৰ জীৱনটো ধ্বংস কৰি পেলায়। ঠিক আছে, মই তোমালোকক এইটোৱে ক'ম মানে ক'ব বিচাৰিছোঁ, ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য এইটোৱে, তোমালোকে যিমান পাৰা মানে বেয়া কামবোৰৰ পৰা আঁতৰত থাকা। ঠিক আছে, কাৰণ তোমালোকে এইটোও মানে ধ্যান ৰাখিবা, আজিৰ যুগত তুমি এইটো মনলৈ আনিবা যাতে মোৰ মা দেউতাই কি কৰি আমাক খুৱাই আছে, কি কৰি মানে মোক তোমাক চলাই আছে। ঠিক আছে, সেইটো ভাবিবা। তোমাৰ মা দেউতাই চাকৰি জীৱনত কৰিব নোৱাৰিলে, কিছুমান পৰিস্থিতিৰ বাবে কৰিব নোৱাৰিলে, কিন্তু তোমাক চলাইছে, হয় নহয়? তোমাক যেনে তেনে হ'লেও চলাইছে। তোমাৰ মা দেউতাই যোনটো কৰিব নোৱাৰিলে তুমি যাতে কৰা, সেইটো ভাবিয়ে তোমাক চলাই আছে। কি হয়, আমাৰ দুখীয়া মাক বাপেকবোৰৰ কি হয়, তেওঁলোকেতো জীৱনত একো কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকে যিমান পাৰে সিমান কষ্ট কৰে। ঠিক আছে, যিমান পাৰে সিমান কষ্ট কৰে যাতে মোৰ ল'ৰা ছোৱালীকেইটাই ভাল কাম কৰক, ভাল উন্নতি হওক, সেইটো ভাবিয়ে বহুত কষ্ট কৰে নিজৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে। কিন্তু নিজৰ ল'ৰা ছোৱালীবোৰে মানে বুজি নাপায়, কিছুমান ভকতীয়া লগৰ ল'ৰা ছোৱালী পাই যায়, কিছুমান ধনী লেভেলৰ ল'ৰা ছোৱালী পাই যায়। তোমাক মই এটা কথা কৈছোঁ, তোমাৰ লগৰ উইথ বাইক আছে, আইফোন আছে বা ভাল মোবাইল আছে, তেওঁলোকৰ মাক দেউতাই চাকৰি কৰে, হয়, তেওঁলোকক চাকৰি কৰে, ধুনীয়াকৈ চলাই আছে। ঠিক আছে, চাকৰি কৰে ধুনীয়াকৈ, তেওঁলোকৰ পৰিস্থিতি ভাল চলাই আছে। কিন্তু তোমাৰ মা দেউতাইতো চাকৰি নকৰে ন। তুমি লগৰটোক দেখি পেলাই তুমি যদি মাক আহি কোৱাহি বা দেউতাক আহি কোৱাহি মোক আইফোন লাগে বা মোক বাইক এখন লাগে, দিব পাৰিবা নেকি? তুমি নিজে কোৱা। তো সেইবোৰ দিব নোৱাৰাৰ বাবে মানে কিছুমান ল'ৰা ছোৱালীয়ে মানে আমাৰ নিজৰ মা দেউতাকক মানে বেয়া পায় মানে। ঠিক আছে, তোমালোকে এইটো নকৰিবা। তুমি প্ৰথমতে এইটো ভাবিবা যে মা দেউতাই কি কৰি খুৱাই আছে, মোক দিন হাজিৰা কৰি খুৱাই আছে, আৰু তুমি এইটো ভাবিবা যে মই কেনেকৈ সেই যোনবোৰ মা দেউতাৰ মোৰ কষ্ট, সেই কষ্টখিনি মই কেনেকৈ ঘূৰাই দিব পাৰোঁ, নিজৰ মা দেউতাক কেনেকৈ ঘূৰাই দিব পাৰোঁ, সেইটো সদায় যত্ন কৰিবা। ঠিক আছে, মই এনেকুৱা কিছুমান মোৰ নিজৰ লগৰ পাইছোঁ বা এনেকুৱা কিছুমান মই দেখা পাইছোঁ, মানে তেওঁলোকে নিজৰ মা দেউতাক মানে ডিমাণ্ড দিয়ে, মানে সেই ডিমাণ্ডটো যেতিয়া পূৰ কৰিব নোৱাৰে, নিজৰ মা দেউতাক মানে সদায় গালি শুনায়। তোমালোকে এনেকুৱা নকৰিবা, কাৰণ তোমাৰ মা দেউতাই তোমাক এই জগতখন দেখুৱাইছে, এই জগতখনৰ তোমালোকৰ যোনবোৰ সৌন্দৰ্য, সেইখন মা দেউতাই তোমালোক পৃথিৱীখনলৈ আনিছে। ঠিক আছে, তোমাৰ মা দেউতাই তোমাৰ বাবে সকলো বুলি ভাবিবা, তোমাৰ মা দেউতাই তোমাৰ বাবে ভগৱান। ঠিক আছে, কাৰণ তুমি ভগৱান বুলি ভাবিবই লাগিব, কাৰণ তোমাৰ মা দেউতাই তোমাক জগতখন দেখুৱাইছে, জগতৰ যোনবোৰ সুখ, জগতৰ যোনবোৰ আনন্দ, সেইবোৰ ল'বৰ বাবে তোমাক অতি সৰুৰে ডাঙৰ দীঘল কৰিছে। আৰু সেই কষ্টবোৰ তুমি মা আৰু দেউতাক কেনেকৈ ঘূৰাই দিব পাৰা, সদায় সেইটো যত্ন ৰাখিবা। ঠিক আছে, কাৰণ আজিৰ জীৱনটো বহুত কষ্টকৰ। তোমাৰ হাতত যদি পইচা নাথাকে, তুমি ক'তো স্থান নোপোৱা, এখন ভাল কলেজত বা এডমিশ্যন ল'ব পাৰিবা বা ভাল এটা কামৰ প্ৰতি আগবাঢ়িব পাৰিবা। ঠিক আছে, কাৰণ তুমি গম পোৱা প্ৰতিটো ছিষ্টেম আজিকালি পইচাৰ যুগত চলি আছে। ঠিক আছে, তুমি কিবা এটা কাগজ পাতি বনাবলৈ গৈছা, মানে প্ৰতিটো ক্ষেত্ৰতে তোমাৰ পইচা বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, মই সেইকাৰণে তোমালোকক কৈছোঁ, পইচা বহুত ইম্পৰ্টেণ্ট আজিকালি যুগত। আৰু তোমাৰ চিন্তা সদায় এইটোৱে থাকিব লাগিব, যাতে মই কেনেধৰণে ভাল ইনকম কৰি নিজৰ ঘৰখন পৰিপাটি কৰি ৰাখিব পাৰোঁ, নিজৰ ঘৰখন ভালদৰে চলাব পাৰোঁ, সেইটো তুমি নিজৰ মনত, নিজৰ চিন্তাধাৰণা সদায় থাকিব লাগিব। ঠিক আছে, কাৰণ তোমাৰ যদি সেইবোৰ চিন্তাধাৰণা তুমি এতিয়াই যদি মনত ৰাখি নোলোৱা, তুমি নিজে কোৱা, নিজৰ জীৱনটো কেনেকৈ চলাব পাৰিবা বা নিজৰ ঘৰখন অতি সোনকালে কেনেকৈ পাৰ কৰিব পাৰিবা। ঠিক আছে, জীৱনত এনেকুৱা বহুতো সঁচা কাহিনী এতিয়াও বৰ্তমান হৈ আছে, মানে নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাক ডিমাণ্ড দিয়ে, আৰু সেই ডিমাণ্ডটো যদি পূৰা কৰি দিব নোৱাৰে, নিজৰ মা দেউতাক মানে বেচালি কৰে। ঠিক আছে, এইবোৰ কাম নকৰিবা। ঠিক আছে, কাৰণ তুমি যদি ভালদৰে পঢ়ি আছা, তুমি এইটো ভাবা যে তুমি ভাল কাপোৰ পিন্ধিবলৈ পোৱা নাই, ভাল বস্তু খাবলৈ পোৱা নাই, কিন্তু এদিন পাবা। তুমি মা দেউতাই তোমাক কষ্ট কৰি চলাই আছে, আৰু তুমি যদি নিজৰ নিজৰ মনত আৰু অলপ আত্মবিশ্বাস ৰাখি কষ্টটো বঢ়াই দিয়া, সকলোৰে দিন আহিব, ভগৱানে সকলোকে চকু মেলি চাই, আৰু যদি তুমি আৰু অলপ কষ্ট বঢ়াই দিয়া, নিজৰ মনত বিশ্বাস ৰাখি যে মই এদিন এইটো কৰিমেই বুলি, তুমি যদি আজি মেট্ৰিক পাছ কৰিবলৈ আহিছা, তুমি এইটোৱে মনত ভাবিব লাগিব, হয় মই একো ভাল বস্তু খাবলৈ পোৱা নাই, একো নাই, তুমি পানী ঢলা
ভাত খায়ো তুমি পৰীক্ষা দিবলৈ যাব লাগিব। আৰু সেইবোৰ ল'ৰাই ৰিজাল্টটো ভাল কৰে যদি নিজৰ মনত যদি বিশ্বাস ৰাখে মই এইটো কাম কৰিমেই বুলি, মই পঢ়িমেই বুলি, ভালদৰে পঢ়িমেই বুলি, মই মোৰ আমুক হোৱাৰ মন, মই তামুক হোৱাৰ মন, সেইবোৰ যদি মনত ৰাখে, পূৰা বিশ্বাস ৰাখে, সেইজন ল'ৰা এদিন ছাকচেছ হয়। ঠিক আছে, তুমি বিলাতী জীৱন কটাবলৈ পোৱা নাই, বিলাতী জীৱনৰ আশা বাদ দিয়া। যদি কষ্ট কৰিব পৰা তাতকৈ দুগুণ বিলাতী জীৱন কটাব পাৰিবা। কিন্তু সময় কাম সময়ত কৰিব লাগিব। সময় গুচি যোৱাৰ পিছত যদি সেই কামবোৰ কৰাৰ তোমাৰ বয়সেই নাথাকে, লাভ নাই। ঠিক আছে, আজিকালি যুগত উল্টাটো হৈ আছে, সময় কাম সময়ত নকৰে। ঠিক আছে, আৰু বয়স বাঢ়ি যোৱাৰ পিছত সেইবোৰ কাম যদি কৰিবলৈ যোৱা তুমি কোনো লাভ নাই। ঠিক আছে, তুমি এটা ইণ্টাৰভিউ দিবলৈ গৈছা, তোমাৰ ফিজিকেল মানসিকতা যদি তোমাৰ আছে, এটা স্বাস্থ্যৱান হৈ আছা, তেতিয়া তুমি দিব লাগিব। তোমাৰ যদি বয়স লাষ্টৰ বয়স আছে আৰু তুমি দিবলৈ আৰম্ভ কৰিছা, তুমিয়ে কোৱা কেনেধৰণে সেইটো পাছ কৰিবা বা কেনেদৰে সেই প্ৰক্ৰিয়াটো তুমি পাছ কৰিবা। ঠিক আছে, তুমি কিছুমান ৰানিং তুমি গম পাই আছা, জিডি হওক, আৰ্মি হওক, আজিকালি বহুত ল'ৰাবোৰে মানে আজিতো দিয়ে মানে, কিন্তু কিছুমান ল'ৰাই মানে বহুত 20+ হৈ যোৱাৰ পিছত দিয়ে। তোমালোকে হয় কিছুমানে পঢ়িব বিচাৰে ভালদৰে, মই এইটো নকওঁ যে পঢ়া শুনা এৰি দিব নালাগে। তুমি যদি পঢ়িও যদি আছা, তুমি এইটো ভাবিব লাগিব যে কিবা যদি ইণ্টাৰভিউ আহে, পঢ়াৰ মাজতে মই কেনেকৈ মানে সময় উলিয়াই দৌৰোঁ, পঢ়োঁ বা সেই মানে এক্সামটোৰ বাবে প্ৰস্তুতি চলাওঁ। ঠিক আছে, তোমালোকে যিমান পাৰা নিজৰ মা দেউতাক সন্মান কৰিবা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ সপোনবোৰ পূৰণ কৰাৰ মানে প্ৰস্তুতি চলাই দিয়া। ঠিক আছে, ভিডিঅ'টো যিমান পাৰা 10জন লগৰ বা তোমাৰ যিমান লগৰ আছে সিমানলৈ শ্বেয়াৰ কৰা, কাৰণ আজিকালি যুগটো পইচাৰ যুগ, আৰু কেনেকৈ তুমি নিজৰ সপোনটো বা কেনেকৈ তুমি পইচা ঘটিবৰ বাবে সক্ষম হ'ব পাৰা তাৰ ওপৰত চিন্তা ৰখা। ঠিক আছে, আজি ভিডিঅ' মানে সামৰি মাৰিছোঁ। সকলোকে ধন্যবাদ।